ডিজিপি গৰাকীক সংবাদ মেলত বেচেৰা ডিজিপি বুলি কৈছে। এয়া মুখ্যমন্ত্ৰীৰ মুখৰ ভাষা। কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে। এতিয়া ময়ো কম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব। এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত, হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত, মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে। কালিৰ পৰা কেম্পটো ভাঙি গ'ল। প্ৰিয় দৰ্শক, কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছিল আৰু এইগৰাকী গীতাৰ্থ দেৱ শৰ্মা আৰু তেওঁ পিতৃৰ সন্দৰ্ভত কেইটামান কথা কৈছিল। এই সৰু অসম ছাত্ৰ সন্থাৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ পৰা বীৰ লাচিত খানালৈকে মই ৰাজনীতিবিদসকলৰ কথা বাদ দিছোঁ। প্ৰত্যেকটো দল সংগঠনে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰত্যেকটো দল সংগঠনে কি দাবী কৰিছে, কাক দায়ী কৰিছে, আৰু মুখ্যমন্ত্ৰীয়ে যিমানেই কথাটো লঘু কৰিবলৈ চেষ্টা নকৰক কিয় এতিয়ালৈকে কিন্তু এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে একো এটা পদক্ষেপ লোৱা নাই। গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে আছে, তেখেত মুখ্যমন্ত্ৰী, কিন্তু এতিয়ালৈকে এইগৰাকী তেওঁ যিখিনি কথা কৈ গ'ল সংবাদমেলত, কিমান এটা ছিৰিয়াছ বিষয়, কিমান তুলুঙা কথাৰে তেওঁ পাতল কৰিব বিচাৰিছে, কিছু সময় পূৰ্বে অসমৰ দৰ্শকসকলে নিশ্চয় দেখিছে। এটা ইমান দুৰ্ভাগ্যজনক ঘটনা ঘটিছে আৰু সেই সময়ত তেওঁ খুচৰি ফুৰিছে পুৰণি ঘাঁহ। মানুহে বিচাৰিছে জুবিনৰ ন্যায় আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে সমস্ত ফটুৱা কথাহে সোপা। ডিজিপি গৰাকীক সংবাদ মেলত বেচেৰা ডিজিপি বুলি কৈছে। এয়া মুখ্যমন্ত্ৰীৰ মুখৰ ভাষা। আৰক্ষী সঞ্চালক প্ৰধানগৰাকী স্বয়ং মুখ্যমন্ত্ৰীৰ কাৰণে বেচেৰা হৈ গ'ল। বেচেৰা দিল্লীত আছিল হেনো। এয়া আমাৰ মুখ্যমন্ত্ৰীৰ ভাষা। আৰু তাৰপিছত আৰক্ষীৰ এই কাণ্ড, নিজৰ গৃহ বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ গৈ এতিয়া মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আনৰ গাত দুখ ঠেলিব বিচাৰিছে আৰু পুৰণি দুৰ্গন্ধ বিচাৰি ফুৰিছে। কুকুৰাই যেনেকৈ গেলা পচা বস্তু বিচাৰি তাত খাদ্য বিচাৰে, মুখ্যমন্ত্ৰীয়ে এতিয়া এই দুৰ্গন্ধৰ মাজত উদ্ধাৰ পোৱাৰ খাদ্য বিচাৰি ফুৰিছে। মিছা কথা নহ'ব। অসমৰ মানুহে ন্যায় বিচাৰিছে আৰু ন্যায় পাবৰ কাৰণে, ন্যায়ালয়ক সঠিক পথ দিবৰ কাৰণে আৰক্ষী প্ৰশাসনৰ যিটো গুৰু দায়িত্ব, যিটো ভূমিকা, সেইটো পালন কৰাৰ ব্যৱস্থা কৰক। এইবোৰ আলটু ফাল্টু ফটুৱা কথা কোৱা আপুনি বাদ দিয়ক।